নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বো ক্ৰাফ্টলৈ। বন্ধুসকল, আজি আপোনালোকক এখন বিচনীৰ ভিডিঅ' বনাই দেখাবলৈ লৈছোঁ। যদি আপোনালোকেও এখন বিচনী নিজৰ ঘৰতে বনাবলৈ শিকিব বিচাৰিছে, তেনেহ'লে এই ভিডিঅ'টো যদি প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চায়, তেনেহ'লে আপুনিও নিজৰ ঘৰতে নিজেই এখন বিচনী বনাই ল'ব পাৰিব। বহুত বেছি গৰম পৰিছে আৰু ফেনবোৰেও খুব গৰম হাৱা দিবলৈ ধৰিছে। গতিকে আহক আমি এখন বিচনী নিজৰ ঘৰতে নিজে তৈয়াৰ কৰি লওঁ। যদি আপুনিও এনেকুৱা ধৰণৰ প্ৰডাক্টিভ ভিডিঅ'বিলাক চাই ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক চাই আপুনিও কিবা এটা শিকি থাকিব পাৰে। এতিয়া বিচনীখন বনাবৰ বাবে পোনপ্ৰথমে আমাক লাগিব এনেকুৱা ধৰণৰ এইখিনি কাঠি। গতিকে ইয়াৰ আগৰ ভিডিঅ'টোতে মই আপোনালোকক কাঠি কৰিবলৈ শিকাইছিলোঁ। যদি আপোনালোকে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই, তেনেহ'লে ভিডিঅ'টো এবাৰ চাই ল'ব। এই ভিডিঅ'টোৰ পাছতে মই সেই ভিডিঅ'টো লগাই দিম, ভালদৰে চাই ল'ব আৰু কাঠি কৰিবলৈ শিকি ল'ব। তেতিয়া আপোনালোকৰ বিচনী বনাবলৈ সুবিধা হ'ব। বন্ধুসকল, এইটো ভিডিঅ' চোৱাৰ পাছত আৰু আপোনালোকে বিচনী বনোৱা বেলেগ ভিডিঅ' চাবলৈ কোনো প্ৰয়োজন নাই। গতিকে এইটো ভিডিঅ'কে ভালদৰে প্ৰথমৰ পৰা শেষলৈকে চাই লওক আৰু শিকি লওক এবাৰ। এতিয়া পোনপ্ৰথমে আমি এডাল কাঠি লৈ এনেদৰে কাঠিডালৰ সোঁ মাছটো কোনটো সেইটো উলিয়াই ল'ব লাগিব। ঠিক আছে, এতিয়া এইটো সোঁ মাছ এনেদৰে পাইছোঁ আৰু এতিয়া এইডাল তলত থৈ ইয়াৰ ওপৰত এই সোঁ মাজতে এডাল কাঠি আমি থিয় কৰি দিব লাগিব। দেখিছেনে? এনেধৰণে এতিয়া ইয়াৰ ওপৰত আৰু এডাল কাঠি দিব লাগিব। মই কেনেদৰে বৈ গৈছোঁ আপোনালোকে মাত্ৰ মন দি চাই যাব, নহ'লে খেলি মেলি লাগিব। বন্ধুসকল, ইমানখিনি চাই আপোনালোকে এটা কথা মন কৰিছেনে যে ইয়াৰ এটা ফৰ্মুলা আছে এই বিচনীখন বোৱা। ঠিক আছে, ইয়াত ফৰ্মুলাটো হৈছে কি যে প্ৰথমে আপোনাৰ এডাল পৰিব মাজৰ, ঠিক আছে, মাজৰ প্ৰথমে এডাল পৰিব, তাৰপিছত 3ডাল পৰিব, তাৰপিছত আকৌ এডাল উঠিব, তাৰপিছত আকৌ 3ডাল উঠিব। তেনেধৰণে এই বস্তুটো ৰিপিট হৈ থাকে। আপোনালোকে ভালদৰে মন কৰিলে দেখিব। এতিয়া মন কৰিবচোন। আৰু বাকী কাষৰবিলাকৰ কথা ইমান চিন্তা কৰিব নালাগে, সেইখিনি চব দুডাল দুডালকেই উঠিব। ঠিক আছে,
এনেদৰে দুডাল উঠিব দুডাল নামিব দুডাল উঠিব দুডাল নামিব আৰু মাত্ৰ মাজৰখিনিহে সেইটো ট্ৰিকটো থাকে ঠিক আছে এতিয়া প্ৰথম দেখিলেনে এডাল উঠিছে নহয় ঠিক আছে তাৰপিছত এইবাৰ মাজৰ গোটেই তিনিডাল উঠিব আৰু বাকী সাইডৰখিনি দুডাল পৰিব দুডাল উঠিব তেনেদৰে থাকিব ভালদৰে মন কৰক গম পাই যাব তো এয়া চাওক আমাৰ এতিয়া মাজৰ গোটেই তিনিডাল উঠিছে আৰু বাকীখিনি দুডাল নামিছে দুডাল পৰিছে তেনেদৰে আছে এবাৰ আকৌ মাজৰডাল পৰিব বাকীকিডাল উঠি যাব ঠিক আছে এয়া চাওক দেখিলেনে মাজৰডাল পৰি গ'ল আৰু বাকীকিডাল উঠি গ'ল আৰু সাইডৰকিডাল দুডাল আপ দুডাল ডাউন এনেদৰে আৰু এতিয়া পুনৰ গোটেই তিনিডাল পৰি যাব এতিয়া ভালদৰে আপোনালোকে মন দি চাওক গোটেইখিনি বস্তুটো এবাৰ বুজি পাব বন্ধুসকল নিশ্চয় আপোনালোকে দেখিব পাৰিছে বিচনীখনৰ চুকটো লাহেকৈ ওলাই আহিছে এতিয়া এইখিনিলৈকে চাই পাৰিম বুলি ভিডিঅ'টো এৰি গুচি নাযাব কাৰণ যিটো পাছৰ যিখিনি পাৰ্ট আছে সেইখিনি আৰু অলপ ক্ৰিটিকেল হ'বলৈ গৈ আছে সেইখিনি ভালদৰে মন দি চাব তেতিয়াহে আপোনালোকে সম্পূৰ্ণকৈ বিচনীখন বনাব পাৰিব কাৰণ পিছত আমি কাঠি আকৌ জইন দিব লাগিব তাৰ পাছতহে এইটো সম্পূৰ্ণ হ'ব ঠিক আছে বন্ধুসকল বিচনীখন বনাই থাকোঁতে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো আগফালে লগাই থৈ ল'ব মোবাইলটো আৰু চাই ধুনীয়াকৈ বৈ থাকিব কিবা যদি মানে খেলি মেলি লাগে তেতিয়া ইয়াতে ধুনীয়াকৈ চাই ল'ব পাৰিব বন্ধুসকল আমি বিচনীখনৰ সম্পূৰ্ণ মাজ ভাগটো পাইছোহি এতিয়া এই মাজৰ এটা ঠিক আছে এইটো ভালদৰে চাওক এইডোখৰৰ পৰা আমি বিচনীখন সম্পূৰ্ণ এতিয়া ৰিভাৰ্ছ পদ্ধতিত এইখিনি গুঠিব লাগিব ঠিক আছে ভালদৰে চাওক এতিয়া আমি যেনেকৈ গুঠি আহিলোঁ তাৰ সম্পূৰ্ণ উল্টাটো হ'ব এতিয়া মেল খাই আহিছিলে এতিয়া গোটেইখিনি আকৌ পুনৰ চাপ খাই যাব আকৌ এটা চুক ইয়াত হ'বগৈ ঠিক আছে তো এয়া চাওক এইটো আমি কাঠিটো কিদৰে ঘূৰালোঁ সেইটো চাওক মই এতিয়া কি কৰিছোঁ যে প্ৰথমে এটা কাঠি পেলাইছোঁ আৰু বাকী দুটা তুলিছোঁ আকৌ দুটা পেলাইছোঁ আকৌ দুটা তুলিছোঁ ঠিক আছে প্ৰথম কিন্তু এটা সদায় পেলাব লাগিব
বন্ধুসকল এইখিনিৰ পৰা পুনৰ আপোনালোকে অলপ মন দি চাবলৈ প্ৰয়োজন হ'ব কাৰণ এইডোখৰ অকণমান আপোনালোকে ভালদৰে চালেহে কথাটো বুজি পাব কাৰণ এইটো সম্পূৰ্ণ ৰিভাৰ্ছ হৈ আছে ঠিক আছে এতিয়া বস্তুটো আকৌ চুক এটালৈ পৰিণত হ'ব এইফালে আগলৈ আহি থাকিব এটা চুক হৈ ঠিক আছে ভালদৰে চাওক তেতিয়া কথাটো বুজি পাব বন্ধুসকল ভিডিওটোৰ শেষত মই আপোনালোকক বিচনীখনত নাল কেনেকৈ লগায় সেইটোও শিকাম গতিকে ভিডিওটো দীঘল হ'ল বুলি আপোনালোকে এৰি থৈ নাযাব সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা কৰিছোঁ বন্ধুসকল দেখিছেনে এতিয়া ইয়াত আমাৰ আগলৈ ববলৈ আৰু কাঠি নাই গতিকে ইয়াত আমি কাঠি জইন দিব লাগিব ঠিক আছে এনেদৰে প্ৰত্যেকডাল কাঠিৰ আগত আমি এডাল কাঠি এনেদৰে জইন দিব লাগিব আৰু জইন দিয়াৰ পাছতহে আমি পুনৰ ববলৈ ষ্টাৰ্ট কৰিব পাৰিম ঠিক আছে এতিয়া কেনেদৰে লগাইছোঁ ভালদৰে চাওক আৰু বাকীখিনি এতিয়া লগোৱাৰ পাছতহে আমি বব পাৰিম তো গোটেইখিনি মই লগাই ল'লোঁ আৰু এতিয়া তাৰ পাছত কেনেদৰে বৈছোঁ সেইটো ভালদৰে চাওক এতিয়া আমি প্ৰায় শেষ পৰ্যায়ে পাইছোঁহি ইয়াৰ আৰু অকণমান বলেই আমাৰ বিচনীখন বৈ সম্পূৰ্ণ হ'ব বন্ধুসকল আমাৰ বিচনীখন বৈ এতিয়া সম্পূৰ্ণ হৈছে এয়া চাওক আমি শেষৰ চুকটো এনেদৰে ভৰাই দিলোঁ আৰু এতিয়া আমাৰ বিচনীখন বৈ সম্পূৰ্ণ হ'ল এতিয়া এই পিছফালে যে এইখিনি জোঙাকে ওলাই থাকিলে এইখিনি আমি ধুনীয়াকৈ এডাল স্কেলৰ সহায়ত এনেদৰে চিন মাৰি কাটি দিম আৰু এতিয়া এই সাইডটো আমাৰ যেটো বিচনীৰ নাল সেই নালটোত লাগি যাব ঠিক আছে এতিয়া মই এনেদৰে এডাল বাহ এনে ফালি লগাই লৈছোঁ এনেদৰে ভালদৰে চেপি ললেহে আমি কাটিব পাৰিম ঠিক আছে ভালদৰে চেপি বান্ধি লৈছোঁ আৰু এতিয়া কাটি দিম দেখিছেনে এখন কটাৰীৰে ধুনীয়াকৈ কাটি দিব এতিয়া ইমানখিনিলৈকে ভিডিওটো যিসকলে চাই আছে মই বুজিব পাৰিছোঁ যে তেওঁলোকে সঁচাকৈ এই বিচনীখন বনাবলৈ শিকিব বিচাৰিছে আৰু এতিয়া আমি এই বিচনীখনত নাল লগাম আৰু এতিয়া নালটো কেনেদৰে বনাইছোঁ সেইটো আপোনালোকে ভালদৰে চাই লওক এতিয়া নালটো অকল বনালেই নহ'ব ইয়াক বান্ধিবও লাগিব আৰু বান্ধিবলৈও এটা বেলেগ ধৰণৰ ট্ৰিক আছে সেইটো ভালদৰে আপোনালোকে চালেহে বুজি পাব ঠিক আছে
এতিয়া বান্ধিবৰ বাবে আমাক এডাল বেতৰ প্ৰয়োজন হ'ব এনেধৰণৰ, আৰু বেতডালেৰে আমি ধুনীয়াকৈ ইয়াক বান্ধি যাব লাগিব। এতিয়া ইয়াৰ যিটো বন্ধা টেকনিক সেইটো হৈছে ডলা চালনীত যিদৰে গাঁঠি দিয়ে সেই তেনেধৰণেৰে ইয়াত বন্ধা হৈছে, ঠিক আছে। কোনোবাই যদি জানে তেনেহ'লে এইটো আপোনালোকৰ বাবে উজু হ'ব। তো বন্ধুসকল, ফাইনেলি আমাৰ এই বিচনীখন বনাই সম্পূৰ্ণ হ'ল। কেনেকুৱা লাগিছে চাওক, আৰু খুব সুন্দৰ বীজ পৰিছে আৰু পাতলো হৈছে যথেষ্ট। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোককো বহুত বহুত ধন্যবাদ। আৰু শেষলৈকে চাই আছে যেতিয়া নিশ্চয় ভিডিঅ'টো ভালেই লাগিছে, নহয়নে? তো গতিকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু কেনেকুৱা লাগিছে এটা মৰমৰ কমেণ্ট কৰি যাব, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব, আৰু পাৰিলে লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া যিসকলে কাঠি কৰিব নাজানে তেওঁলোকে ইয়াৰ পাছত মোৰ সেই আগৰ ভিডিঅ'টো মই লগাই দিম কাঠি কৰা, সেইটো ভালদৰে চাই ল'ব, ঠিক আছে। তো আজিলৈ ইমানেই, বাই বাই।